অহাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মৰাণলৈ আহিব। মৰাণ 53 ৰাষ্ট্ৰীয় ঘাইপথৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ শুভ উদ্বোধন কৰিব। তাকে লৈ তৎপৰ মৰাণ হাট প্ৰশাসন। সন্ধিয়া মামৰা ৰাজচক্ৰ বিষয়া বৰষা দ্বাৰা মৰাণ পৌৰসভাৰ কাৰ্যবাহী বিষয়া ধ্ৰুৱজ্যোতি পাদন, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্তৰ নেতৃত্বৰ স্থানীয় প্ৰশাসনে পদপত্তি মুক্ত কৰিবৰ বাবে উচ্ছেদ অভিযান চলায়। উল্লেখ কৰিব পাৰি যে একাংশ ব্যৱসায়ীয়ে দোকানৰ বয় বস্তু পদপথত ৰাখি ব্যৱসায় কৰি পদপত্তি দখল কৰি ৰখা দেখা যায়। তাৰোপৰি একাংশ ব্যৱসায়ীয়ে পদপথৰ নলাৰ বাহিৰত দোকানৰ সামগ্ৰী ৰখাত মানুহ খোজকাঢ়ি অহা যোৱাত যথেষ্ট কষ্ট ভুগিব লগা হয়। স্থানীয় প্ৰশাসনে নিৰ্দিষ্ট ঠাইৰ ৰঙা ৰং দি চিন দিয়ে যাতে ইয়াৰ বাহিৰত কোনো ওলাই আহিব নোৱাৰে। ৰাস্তাৰ কাষত মাছ মাংসৰ দোকানবোৰ অন্য ঠাইলৈ স্থানান্তৰ কৰা হৈছে। ৰাস্তাত পৰি থকা গিটি বালি আদিও জেচিবি দি পথটি মুক্ত কৰা দেখা যায়, যাতে অহাকালি মানুহ অহা যোৱা কৰাত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়, তাৰ কাৰণে সতৰ্ক দৃষ্টি ৰাখিছে মৰাণ হাট প্ৰশাসন। একদম পদপথটো সম্পূৰ্ণ মানুহ অহা যোৱা কৰিব নোৱাৰা অৱস্থা কৈ দিয়ে। ইতিমধ্যে মৰাণ নগৰপালিকাৰ পৰা তেওঁলোকে পদপথটো মুকলি কৰিছে। এয়া দেখিছোঁ সামগ্ৰিক পৰিৱেশ। ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, আপোনালোকে আজি পদপথ ক্লিয়াৰ কৰিবলৈ আপোনালোকৰ তৎপৰ হৈছে, কি ক'ব? আচলতে আমি এইটো বহুত দিনৰ পৰা হৈ থকা হৈছিলে। পদপথৰ যিখিনি বেপাৰী আছে তেওঁলোকে লাহে লাহে গৈ ৰাস্তাৰ ওচৰ পালেগৈ। এইটো বহুত ভয়ানক এক্সিডেণ্ট এটা হ'ব পাৰে। তাৰ ক্ষেত্ৰত লক্ষ্য ৰাখি আমি পৌৰসভাৰ ফালৰ পৰা বহুতবাৰ আমি এনাউন্সো কৰিলোঁ, নটিছো পঠিয়ালোঁ, তেওঁলোকে মনা নাছিলে। আজি মই নিজেই প্ৰশাসনক লৈ লগত SDC পাৰ্টিক লগত লৈ আমাৰ লগত ইওক লৈ পিনে আমি নিজেই ওলাই আহি যিবিলাক অবৈধকৈ মানে ধৰি লওক 10 ফুটৰ বাহিৰত যিখিনি দোকান আছে সেই দোকানখিনি আমি আঁতৰাইছোঁ। গোটেই দোকানবিলাক আমি আঁতৰোৱা নাই। আৰু মাননীয় প্ৰধানমন্ত্ৰী আৰু যেতিয়া আমাৰ মৰাণৰ এটা ওচৰৰ অঞ্চলত আহিব, আপোনালোকে গম পাইছে যে এটা বিখ্যাত কাম কৰিবলৈ গৈ আছে আৰু হৈ গ'ল অলৰেডি। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো আমাৰ ৰাফেল নিচিনা এখন বিমানো ইয়াত কৰিলে খাদ্য জাহাজ। এইটো গোটেই পৃথিৱীতে জনাজাত হ'ল যে মৰাণৰ কাষতে লাগি থকা সৌ লাইনটো এটা আপোনাৰ যুঁজাৰু বিমানৰ এটা পথ উন্নতিকৰণ কৰি বনাই দিলে মাননীয় মুখ্যমন্ত্ৰী আৰু লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আন্তৰিকতাৰে অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অহাকাইলৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ মৰাণ অঞ্চলত উপস্থিত হ'বহি। সেই হেতুকে তেওঁক আমি টাইহোম যুৱ পৰিষদ অসমৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সমগ্ৰ ভাৰতবাসীয়ে আমাৰ এই মৰাণ অঞ্চলত কাইলৈ মোদী ডাঙৰীয়া যি উদ্দেশ্যৰে আগত ৰাখি আমাৰ ইয়াত উপস্থিত হ'বহি, সেই উদ্দেশ্যত প্ৰতি লক্ষ্য ৰাখি তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰ বাসীয়ে আমাৰ সেই চকু নিবন্ধ কৰি ৰাখিছে। আৰু সেইকাৰণে আমি বিচাৰিছোঁ যাতে খুব শৃংখলাবদ্ধতাৰে তেওঁক খুব ৱেলকামটো ভালকৈ কৰক আৰু শৃংখলাবদ্ধতাৰে সমগ্ৰ